নমস্কাৰ মই অভিজিত নাথে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপুনি চাই আছে আপোনাৰ চেনেল জ্ঞান সম্ভাৰ সো আমি পুনৰ এটা গৃহকৰ্মৰে আজি ভিডিওটো আৰম্ভ কৰিব বিচাৰিছো তো সোনকালে ইয়াৰ উত্তৰ দিব আপোনালোকে অসম পুলিচৰ মত জনহিত জনসেৱাতে কেতিয়া গ্ৰহণ কৰা হয় তো অপচন 4টা সব আৰু ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ অসম পুলিচৰ যেটো লোগো আছে মানে কেতিয়া গ্ৰহণ কৰা হৈছিল সো জলদি কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰি ইয়াৰ এনসাৰটো জনাওক তো আমি আজি প্ৰথম যেটো কোৱেশ্চন আছে কোৱেশ্চনটো লৈকে যাব বিচাৰিছো মোৰ হিচাপত আজি যি 100 এমসিকিউ আমি আলোচনা কৰিব যত্ন কৰিম আটাইতকৈ বেষ্ট এমসিকিউ হ'ব আপোনালোকৰ বাবে সো ভিডিওটো আপোনালোকে স্কিপ নকৰাকে চাবৰ বাবে অনুৰোধ জনালো তো প্ৰথম প্ৰশ্ন কলিয়া ভুমুৰা দলঙে তলক কোন দুখন ঠাই একেলগ কৰিছে তো ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ এ নগাঁও আৰু শোণিতপুৰক তো আমি পিছৰ কোৱেশ্চনটো লৈকে যাওঁ গংগা নদীৰ সৰ্ববৃহৎ উপনদী কোনখন আমি 21 তাৰিখ বা 22 তাৰিখে আমি 150 এমসিকিউৰে তাতে আটাইকেইটা বিষয় সোমাই থাকিব জিকে পৰা মেথছলৈকে আমি এটা টপ এমসিকিউৰ এটা মডেল কুৱেশ্চন পেপাৰ সেট আপলোড কৰিম সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব উক্ত মডেল কুৱেশ্চনৰ যেটো সেট হেতু পাবৰ বাবে লগতে যেটো আমি পাৰ্ট 3 আপলোড কৰিছো অলৰেডি আমাৰ হাতত আৰু 3টা পাৰ্ট বাকি আছে অলমোষ্ট আৰু 300 এমসিকিউতকৈ বেছি এমসিকিউ বাকি আছে সো হেখিনি আপুনি পাবৰ বাবে আমাৰ চেনেলটোৰ লগত সংযুক্ত হৈ থাকক ভিডিওটো লাইক কৰিব সো এটো কোৱেশ্চন কি আছিল যে গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম সুধিছিলে ৰাইট আনসাৰ কোনটো হ'ব ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ যমুনা তো নেক্সট কোৱেশ্চন যাও আমাৰ ব্ৰহ্মপুত্ৰৰ কি আছিল বাৰু জানেনে আমাৰ ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ যিখন উপনদী আছিল সোৱণশিৰি আছিল ওকে তো আমি নেক্সট কোৱেশ্চনটো লৈকে যাওঁ মধ্যপ্ৰদেশৰ জীৱন ৰেখা বুলি কোনখন নদীক কয় তো আমি জানিব লাগিব ৰাইট আনসাৰ হ'ব অপচন নম্বৰ সি শব্দটো ভুল আছে তো নৰ্মদা হ'ব লাগিছিল ওকে সো আমি নেক্সট কোৱেশ্চন লৈকে যাওঁ লগতে আপোনালোকক জনাম আমি পাৰ্ট 1 আৰু 2 ইতিমধ্যে আপলোড কৰিছো তো ডেসক্ৰিপচন বক্সত আটাইকেইটা গুৰুত্বপূৰ্ণ ভিডিও লিংক আমি আপোনালোকক প্ৰভাইড কৰিম লগতে হোৱাটসএপ গ্ৰুপৰ লিংক আমি প্ৰভাইড কৰিম আপোনালোকে তাতে জয়েন হ'ব আমি পিডিএফ দিয়াৰ ব্যৱস্থা কৰিম তো আপোনালোকক যিখিনি গুৰুত্বপূৰ্ণ নোটছ আছে আমাৰ হাতত এভেইলেবল হেখিনি আমি দিয়াৰ যত্ন কৰিম সো কাইন্ডলি জয়েন হ'ব আপোনালোকে হোৱাটসএপতে তো কোৱেশ্চন নম্বৰ 4 টো সুধিছিলে অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰক কি বুলি কোৱা হয় খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি সিয়াং বা দিহা নেক্সট ওড়িশাৰ দুখ বুলি কোনখন নদী কোৱা হয় সো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি মহানদী নেক্সট আমি অসমৰ একমাত্ৰ মেইন মহাবিদ্যালয়খন ক'ত আছে বিভিন্ন পৰীক্ষাত আহে এটো কোৱেশ্চন তো ৰাইট আনসাৰটো কি হ'ব ইয়াৰে অপচন নম্বৰ এ ৰহা সো মই জনাইছো আপোনালোকক প্ৰথমে বেষ্ট কোৱালিটি কোৱেশ্চন আনিব যত্ন কৰিছো আটাইকেইটা যিকেইটা আমাৰ কোৱেশ্চন সেট আছে ইয়াতে সুধিছে আমাক অসমৰ আয়ুৰ্বেদ মহাবিদ্যালয় ক'ত অৱস্থিত অসম আয়ুৰ্বেদ মহাবিদ্যালয় তো ৰাইট আনসাৰটো আপোনালোকে ক'ব অপচন নম্বৰ সি গুৱাহাটীত আছে নেক্সট আমি অসম আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত আছে ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব সাধাৰণ কোৱেশ্চন এটো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ ডি তিতাবৰত আছে নেক্সট অসমৰ কোন ঠাইত আতচবাজি শিল্প কেন্দ্ৰ অৱস্থিত ওকে সো ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰে ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ বি বৰপেটাত নেক্সট কোৱেশ্চন অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ দেগাঁও সাধাৰণ কোৱেশ্চন এটো এটা নেক্সট আইলো আমি উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হয় এডিআৰিত এনে ধৰণৰ কোৱেশ্চন আহিছিলে আগৰ কোৱেশ্চন পেপাৰ বিলাকতো আসাম পুলিচৰ এনেকুৱা কোৱেশ্চন আহে সো এখিনি আমি কালেক্ট কৰিছো তো ৰাইট আনসাৰটো হ'ব অপচন নম্বৰ বি মালিগাঁৱত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত আছে ওকে নেক্সট অসমৰ মৰাপাটকল ক'ত আছে সাধাৰণ কোৱেশ্চন ৰাইট আনসাৰটো আপোনালোকে পাৰিব অপচন নম্বৰ বি শিলঘাটত পিছৰ এটা কোৱেশ্চন চাওঁ অসমৰ ৰেশম শিল্প কাৰখানা ক'ত আছে ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ শুৱালকুছি তো এটো লগতে এটা কথা কোন ৰেশম শিল্প বুলি ক'লে আমাৰ বহুতে খেলিমেলি কৰে ধেমাজি বা ঢকুৱাখানা এই দুটা অপচনো যদি আপোনালোকে পায় তো শুৱালকুছিৰ লগত আমাৰ অলপ খেলিমেলি আহি যায় ৰেশম শিল্পৰ কাৰণে তো মনত ৰাখিব শুৱালকুছিহে হয় আন এটা কোৱেশ্চনলৈ যাওঁ ফুলবাৰী ব্ৰিজে অসমৰ কোনখন জিলাৰ সৈতে মেঘালয়ক সংযোগ কৰিছে খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় এটো ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ এ ধুবুৰী তো যদি ভিডিওটো ভাল পায় কোৱেশ্চন যেনে বেষ্ট পায় কোৱালিটি সম্পন্ন পায় তেতিয়া লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব কৈছো যে আৰু 3টা পাৰ্টৰ লগতে আমাক এখন খুব গুৰুত্বপূৰ্ণ মডেল কুৱেশ্চন পেপাৰ 21 তাৰিখ বা 22 তাৰিখে আমি আপলোড কৰিম তো ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব ভাৰতৰ প্ৰথম নাগৰিক বুলি কাক কোৱা হয় পাৰিব এটো সাধাৰণ কোৱেশ্চন ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি ৰাষ্ট্ৰপতি তো আন এটা কোৱেশ্চন চাওঁ কাঞ্চন বৰুৱাৰ কোনজন অসমীয়া সাহিত্যিকৰ জন্মনাম আমি আটাইকেইটা কোৱেশ্চন পেপাৰ সেটত জন্মনাম কিটা চাব কৈ আছো আপোনালোকে চাব তো ইয়াতে কাঞ্চন বৰুৱাৰ কথা সুধিছে ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ
এ ভুৱন মোহন বৰুৱা ওকে নেক্সট চাই লওঁ আমি হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত আহে এডিৰিত আহিছিলে এনেকুৱা মন্দিৰৰ কথা কোনটো পাহাৰত অৱস্থিত কোনটো জিলাত অৱস্থিত এনেকৈ কুৱেশ্যন আহে ইয়াতে সুধিছে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কথা সুধিছে ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ সি মণিকোট পাহাৰত অৱস্থিত নেক্সট নীলাচলত কি আছিলে মনত আছে নে নীলাচলত আমাৰ কামাখ্যা মন্দিৰ আছে নেক্সট আমাৰ কামাখ্যা মন্দিৰ কোন পাহাৰত আছে ওকে কুৱেশ্যন আছিলে এটো নেক্সট ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি নীলাচল পাহাৰত সো নেক্সট কুৱেশ্যন চাওঁ চাহৰ ৰাজধানী বুলি কাক কোৱা হয় কোনখন ঠাইক মানে চাহৰ ৰাজধানী বুলি কোৱা হয় ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নাম্বাৰ সি যোৰহাট চাহৰ লগত ৰিলেটেড আমি কালিও এটা কুৱেশ্যন ৰাখিছিলোঁ খুব গুৰুত্বপূৰ্ণ হয় এইবিলাক নেক্সট শ্যামলী উপত্যকাৰ দেশ বুলি কাক কোৱা হয় ওকে এইটো খুব গুৰুত্বপূৰ্ণ শ্যামলী উপত্যকাৰ দেশ বুলি কোনখন ঠাইক কোৱা হয় তলৰ ৰাইট এনসাৰ কি হ'ব অপশ্যন নাম্বাৰ বি ত্ৰিপুৰাক কোৱা হয় নেক্সট অসমে কোন ৰাজ্যৰ সৈতে সৰ্বাধিক সীমা ভাগ বতৰা কৰে খুব গুৰুত্বপূৰ্ণ অসমে নৰ্থ ইষ্টৰ বা সেভেন সিষ্টাৰৰ কোনখন ৰাজ্যৰ লগত আটাইতকৈ বেছি কি কৰে সীমা ভাগ বতৰা কৰে বুলি আহিছে কালিও আমি এনেকুৱা ধৰণৰ কথা কৈছোঁ বৰ্ডাৰৰ ওপৰত তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি মেঘালয়ৰ লগতে আটাইতকৈ বেছি শ্বেয়াৰ কৰে পিছৰ কুৱেশ্যন চাওঁ পাটকাই পৰ্বত কোন ৰাজ্যত আছিলে গুৰুত্বপূৰ্ণ ৰাইট এনসাৰটো হ'ব অপশ্যন এ অৰুণাচলত আছে নেক্সট চাওঁ আমি দিহিং পাটকাই উৎসৱ ক'ত অনুষ্ঠিত হয় খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় এইটো এটা দিহিং পাটকাই উৎসৱ আমি বিভিন্ন উৎসৱসমূহৰ বিষয়ে চোৱাৰ লগতে এনেকুৱা কিছুমান উৎসৱ আছে সো সেইবিলাকো আপোনালোকে অলপ নোট কৰিব তো ইতিমধ্যে আমাৰ হাতত এইখিনি পিডিএফো আছে কিছুমান আৰু নোটছ আছে আমি দিব যত্ন কৰিম আৰু যিকেইটা পাৰ্ট আহিবলগীয়া আছে তাতো আমি ডিছকাছ কৰিম এনেকুৱা কিছুমান কুৱেশ্যন তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি তিনিচুকীয়াত দিহিং পাটকাই উৎসৱ ক'ত অনুষ্ঠিত হয় তিনিচুকীয়াত অনুষ্ঠিত হয় নেক্সট কুৱেশ্যন চাওঁ অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ পোৱা যায় অবভিয়াছলি এনেকুৱা কুৱেশ্যন এডিৰিত আহিছে আৰু আপোনালোকৰো আহিব ইয়াতে বনৰীয়া ঘোঁৰা আৰু দেওহাঁহৰ কথা সোধা হৈছে কোনটো হ'ব এনসাৰ ওকে অপশ্যন নাম্বাৰ সি ডিব্ৰু চৈখোৱাত হ'ব ৰাইট এনসাৰটো ইয়াৰ নেক্সট চাওঁ আমি কোনটো জলাশয়ে আনন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কৰিছে আনন্দামান আৰু আনন্দামান আৰু নিকোবৰ যিটো দ্বীপপুঞ্জ আছে তাক কোনটো জলাশয়ে দুভাগ কৰিছে তো ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নাম্বাৰ সি 10 ডিগ্ৰী প্ৰণালী বুলি এটা জলাশয় আছে খুব গুৰুত্বপূৰ্ণ এইকেইটা এনেই লিখা নাই দেই এইকেইটাও আছে জলাশয় কিন্তু নেক্সট চাব অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন আছিলে তো পাৰিব নিশ্চয় সাধাৰণ কুৱেশ্যন একদম ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ এ অজন্তা নেওগ পিছৰ কুৱেশ্যনটা চাওঁ বৰ্তমান নেপালৰ ৰাষ্ট্ৰপতি কোন তো এনেকুৱা কুৱেশ্যন আহে তো ইয়াতে লগতে এটা কথা কওঁ অকণমান আপোনালোকে আপডেট হৈ যোৱাটো ভাল এডিৰিত আহিছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন কেইবাটাও আহিছিলে এনেকৈ দি দিয়ে ধৰি লওক 2015 চন সাপেক্ষে কোন আছিলে এনেকুৱা চন কিছুমান দি দিয়ে তো বৰ্তমানটোক আমি চাইছোঁ ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপশ্যন নাম্বাৰ 27 অপশ্যন নাম্বাৰ ডি শুদ্ধ হ'ব ৰামচন্দ্ৰ পাউডেল বৰ্তমান কি আছে নেপালৰ ৰাষ্ট্ৰপতি নেক্সট এটা কুৱেশ্যন চাওঁ পাঁচটা তৰাৰ সৈতে ৰঙা পতাকাখন কোন দেশৰ ওকে তো অবভিয়াছলি এনেকুৱা কুৱেশ্যন আহিছে এবাৰ আমাৰ ওচৰ পাজৰ যিকেইখন দেশ আছে আপোনালোকে দেশকেইখনৰ ৰাজধানী তো জাতীয় তেনেকুৱা পতাকা এইখিনি অকণমান চাই যাব লগতে যিকেইখন দেশ বিশ্বৰ অকণমান আগশাৰীৰ দেশ সেই দেশকেইখনৰ কথা চাই যাব তো বহুত দেশ আছে ইমানখিনিতো চাব নোৱাৰে এইটো আহিব ক'ৰ পৰা প্ৰশ্ন আহিব পাৰে জানেনে যিখিনি সচৰাচৰ পেপাৰে পত্ৰৰে যিখিনি এনেকৈ স্থান দখল কৰা দেশ সেই দেশবিলাকৰ বিষয়ে অকণমান চাই যাব তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব সৰি এইখিনি দাগ লাগি গৈছে ৰাইট এনসাৰ কোনটো হ'ব কুৱেশ্যন নাম্বাৰ 28 ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ পাঁচটা তৰাৰ সৈতে ৰঙা পতাকা বুলি কৈছে ন চিনৰ হ'ব ৰঙা চিন বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন কোনখন দেশৰ পতাকা দেখাত দুটা পৰ্বত শৃংগৰ দৰে ইয়াৰ ৰাইট এনসাৰটো কোনটো হৈ যাব অপশ্যন নাম্বাৰ বি নেপাল নেক্সট কোন দেশৰ পতাকাত 50টা তৰা আছে আহিব এনেধৰণৰ কুৱেশ্যন ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ সি আমেৰিকা পিছৰ এটা কুৱেশ্যন চাম এটা হালধীয়া আৰু এটা ৰঙা ত্ৰিভুজেৰে শেষ হোৱা পতাকাখন কোন দেশৰ ওকে এই কুৱেশ্যনটো এডিৰিত আহিছিলে অলপ বেলেগ ধৰণে আহিছিলে তাত আহিছিলে অলপ পাহৰি গৈছোঁ বাট এনেকুৱা আছিলে আপোনালোকক যিটো ক্লু দিব মানে তাতে এইটো সুধিছিলে যে কোনখন দেশৰ পতাকাৰ মাজেৰে এটা ড্ৰেগনৰ ছবি অংকন কৰা আছে তো মনত ৰাখিব ত্ৰিভুজটো এনেকুৱা তাতে সেইখন পতাকাৰ এনেকুৱা আছে নহয় ইয়াৰ মাজেৰে এটা ড্ৰেগনৰ ছবি অংকন কৰা আছিলে বাট এইটো কুৱেশ্যনৰ আমাক সুধিছে এটা হালধীয়া আৰু এটা ৰঙা ত্ৰিভুজ এটা সাইড হালধীয়া এটা সাইড ৰঙা হয় তো পতাকাখন কোনখন দেশৰ ওকে ৰাইট এনসাৰ ইয়াৰ হৈ যাব অপশ্যন নাম্বাৰ কোনটো হ'ব এ ভূটানৰ পিছৰ এটা প্ৰশ্ন চাম এটা সিংহই তৰোৱালখন লৈ থকা
পতাকাখন কোন দেশৰ আমাৰ ওচৰ চুবুৰীয়া এখন দেশৰে হয় কাৰ আছিলে বাৰু অপচন নম্বৰ এ ডি শ্ৰীলংকা পিছৰ এটা প্ৰশ্ন চাও বৰ্তমান চীনৰ ৰাষ্ট্ৰপতি কোন তো ইয়াৰ ৰাইট আনসাৰ জানিব বৰ্তমান সুধিছে সি জিনপিং নেক্সট আমি ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন চকমুদি উত্তৰ দিব পাৰিব জৱাহৰলাল নেহৰু পিছৰ কোৱেশ্যনটো চাই লও এনেকৈ আহে কোৱেশ্যন বিলাক এতিয়া এনেকৈ এটা তাৰিখ দি দিয়ে মানে 1 জানুৱাৰী 2024 পৰ্যন্ত ভূটানৰ ৰজা কোন তো বৰ্তমান জনৰ নাম পাব বা তাৰ আগৰো চাব কেতিয়াবা সলনিও হ'ব পাৰে কিন্তু এই তাৰিখটো মন কৰি ল'ব যে তেতিয়ালৈকে কোন আছিলে তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি JKN ৱাংচুক তো পিছৰ এটা প্ৰশ্ন চাওক ওকে এতে এনেকৈ আহিব 1 জানুৱাৰী 2024 পৰ্যন্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন তো ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ বি জো বাইডেন বৰ্তমান নহয় কিন্তু 2024 চনৰ 1 জানুৱাৰীলৈকে সুধিছিলে যেটো আমাক তো ৰাইট আনসাৰটো পাই গল নেক্সট 1 জানুৱাৰী 2024 পৰ্যন্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন ইউক্ৰেইন দেশখনৰ নাম মানে সচৰাচৰ এটা পেপাৰ বটত দেখি থকা হৈছে গতিকে আহি যাব পাৰে তো ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ ডি জেনেলস্কি নেক্সট 1 জানুৱাৰী 2024 পৰ্যন্ত বাংলাদেশৰ প্ৰধানমন্ত্ৰী কোন ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব অপচন নম্বৰ এ শেখ হাসিনা পিছৰ এটা প্ৰশ্ন চাও পাকিস্তানৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন হয় আহিব পাৰে ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ সি আসিফ আলী জাৰদাৰি নেক্সট BTC কেতিয়া গঠন কৰা হৈছিল এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন BTC কেতিয়া গঠন কৰা হৈছিল ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ এ 2003 চনত পিছৰ এটা প্ৰশ্ন চাও বিটিআৰ চুক্তি কেতিয়া কৰা হৈছিল বিটিআৰ চুক্তি কেতিয়া আছিল ৰাইট আনসাৰটো ক'ব অপচন নম্বৰ সি হ'ব 20 জানুৱাৰী 2020 কি কৰা হৈছিল বিটিআৰ চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল নেক্সট আও বৰাক উপত্যকাত কিমানখন জিলা আছে বৰাক উপত্যকাত কেইখন জিলা আছে তো সাধাৰণ কোৱেশ্যন পাৰিব আপোনালোকে অপচন নম্বৰ বি 3খন নেক্সট আও বিটিআৰত কেইখন জিলা আছে ওকে ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব অপচন নম্বৰ সি 5খন আছে জিলা নেক্সট আও কিমান চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ নিয়া হৈছিল কেতিয়া আছিল ইয়াৰ ৰাইট আনসাৰ ক'ব অপচন নম্বৰ বি শুদ্ধ হ'ব 1973 কি কৰা হৈছিল অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈকে লৈ যোৱা হৈছিল তো কোৱেশ্যনবোৰ কেনেকুৱা পাইছে নাজানো আনি বেস কোৱেশ্যন আনিব যত্ন কৰিছো অলপ আনকমন ধৰণৰ যেটো আজিকালি কোৱেশ্যন পেটাৰ্ন বিলাক প্ৰতি বছৰে সলনি হৈ আছে তো ৰিসেন্ট এৰিয়াৰে যিবিলাক কোৱেশ্যন আহিছিল ঠিক তেনেকুৱা মেথডত এইটা কোৱেশ্যন ৰখা হৈছে দেখা যাওক কি হয় সো 45 নম্বৰ কোৱেশ্যনটো হৈছে কামাখ্যা মন্দিৰৰ তলৰ সৰি এটো কোৱেশ্যন দুবাৰ ৰিপিট হৈ গল জিন হক বাৰু কামাখ্যা মন্দিৰ তলৰ কোনটো পাহাৰত অৱস্থিত আছিল এটো আমি জানো নীলাচল পাহাৰত আছিল নেক্সট এটা কোৱেশ্যন চাই লওঁ সতী সাধনী দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ ডি 21 এপ্ৰিল তাৰিখে আমি কি কৰো সতী সাধনী দিৱস উদযাপন কৰো বা পালন কৰো নেক্সট ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰসংঘ দিৱস ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি 24 অক্টোবৰ পিছৰ কোৱেশ্যন চাও সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয় আহিব পাৰে এটো কোৱেশ্যন গুৰুত্বপূৰ্ণ হয় সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস বুলি কৈছে ইয়াতে ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি 26 ডিসেম্বৰ ওকে পিছৰ এটা প্ৰশ্ন চাই লওঁ সংবিধান দিৱস কেতিয়া পালন কৰা হয় নিশ্চয় জানিব ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ এ 26 নৱেম্বৰ নেক্সট চাওঁ অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় ৰাইট আনসাৰ কোনটো হ'ব ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি 3 ছেপ্টেম্বৰ সো পিছৰ এটা কোৱেশ্যন চাই লওঁ আমি ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন ওকে এটো গুৰুত্বপূৰ্ণ হয় ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন আছিল অপচন নম্বৰ সি শুদ্ধ হ'ব গোপীনাথ বৰদলৈ ওকে নেক্সট চাওঁ আমি ভাৰত ৰত্ন লাভ কৰা প্ৰথম মহিলা কোন আছিল এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ভাৰত ৰত্ন লাভ কৰা প্ৰথম মহিলা কোন আছিল অপচন নম্বৰ কোনটো শুদ্ধ হ'ব এ ইন্দিৰা গান্ধী নেক্সট এটা কোৱেশ্যন চাওঁ ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন তো আমি সকলো ইয়াৰ ৰাইট আনসাৰ জানিম অপচন নম্বৰ এ প্ৰতিভা দেৱী সিং পাটিল তো আন এটা কোৱেশ্যন চাই লওঁ অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন আছিল অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন আছিল ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ সি নগাঁও তো নেক্সট কোৱেশ্যন চাওঁ তলৰ কোনজন ব্যক্তিক প্ৰিয়দৰ্শী বুলি কোৱা হয় ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ এ অশোক পিছৰ এটা প্ৰশ্ন চাওঁ ৰাম মন্দিৰ কোন ঠাইত অৱস্থিত আহিব পাৰে ৰাম মন্দিৰৰ কথা তো কোন ঠাইত অৱস্থিত আছিল এ উত্তৰ প্ৰদেশত পিছৰ প্ৰশ্ন কোনজন ব্যক্তিৰ ছদ্মনাম ভোলাই শৰ্মা ছদ্মনামসমূহ চাবলৈ কৈ আছে বাৰু তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি ৰজনীকান্ত বৰদলৈ
পিছৰ এটা প্ৰশ্ন চাওঁ ইটো সিটো বহুতো চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিলে এখন গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ হয় ইয়াৰে পৰিচালক কোন আছিলে অপশ্যন নম্বৰ বি ব্ৰজেন বৰুৱা নেক্সট চাওঁ আমি সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ বা প্ৰথম অসমীয়া কোন হয় গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো এটা সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া সুধিছে ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নম্বৰ ডি মলয়া গোস্বামী নেক্সট চাওঁ স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ সুধিছে ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নম্বৰ বি হালধীয়া চৰাই বাওধান খাই নেক্সট চাই লওঁ আমি প্ৰথম মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ কোনখন মানে প্ৰথম মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত কৰা যিখন আমাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন আছিলে অপশ্যন নম্বৰ এ নয়নমণি পিছৰ এটা প্ৰশ্ন চাওঁ ভাংৰা কোন ৰাজ্যৰ নৃত্য আহিব এনেধৰণৰ কুৱেশ্যন কালিও আলোচনা কৰিছোঁ কিছুমান উৎসৱৰ বিষয়ে এনেকুৱা নৃত্যৰ বিষয়ে আলোচনা কৰিছোঁ ইতিমধ্যে ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ চি পাঞ্জাৱৰ নেক্সট চাওঁ ওনাম ক'ত অনুষ্ঠিত হয় কালি আমি পোংগালৰ বিষয়ে পাতিছিলোঁ যি ওনামৰ বিষয়ে আছে তো ক'ত অনুষ্ঠিত হয় অপশ্যন নম্বৰ এ কেৰেলা নেক্সট চাওঁ কথক কোন ৰাজ্যত ধ্ৰুপদী নৃত্য হয় ধ্ৰুপদী নৃত্যৰ বিষয়ে আহে এডিৰিটো আহিছে বিভিন্ন পৰীক্ষাটো আহিছে ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি উত্তৰ প্ৰদেশৰ হয় কথক নেক্সট চাওঁ বাইখো কোন জনগোষ্ঠীৰ উৎসৱ হয় আমি সকলোৱে জানিম বাইখো অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব চি ৰাভাসকলৰ পিছৰ এটা প্ৰশ্ন চাওঁ বুচু কোন জনগোষ্ঠীৰ উৎসৱ হয় অ'কে এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন বুচু সুধিছে বুচু কোন জনগোষ্ঠীৰ উৎসৱ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ এ ডিমাছাসকলৰ নেক্সট চাওঁ ধুনাচি কোন ৰাজ্যৰ লোকনৃত্য অ'কে এইবিলাক শব্দ আনকমন যেন লাগে এইবিলাকৰ ওপৰতে কুৱেশ্যন আহে আজিকালি ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ এ পশ্চিমবংগ ধুনাচি ক'ৰ হয় পশ্চিমবংগৰ হয় পিছৰ প্ৰশ্ন ৰিবিকা সিং কোন জনজাতিৰ সাজপাৰৰ ওপৰত আপোনালোকে কুৱেশ্যন আনিব কৈছিলে তো মাজে মাজে সোমোৱাইছোঁ আৰু এটা ছেটত অকল এনেকুৱাবিলাক কুৱেশ্যনকে আনিব যত্ন কৰিম বাৰু তো ৰিবিকা সিং আমি সকলোৱে জানিম ৰিবিকা সিং কাৰ হয় মিচিংসকলৰ হয় অপশ্যন নম্বৰ ডি নেক্সট পিনি কোন জনজাতিৰ সাজপাৰ হয় অ'কে ৰাইট এনচাৰটো ক'ব অপশ্যন নম্বৰ চি কাৰ্বিসকলৰ হয় নেক্সট হাংসা নি ফালি কোন জনগোষ্ঠীৰ সাজপাৰ হয় বেলেগ বেলেগ হয় গোটেইকেইটা কমা দিব থাকি গৈছে তো ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি বড়োসকলৰ হয় হাংসা নি ফালি এইবিলাক নেক্সট চাওঁ অস্মিতা চলিহা কি খেলৰ লগত জড়িত তো খেলৰ ওপৰত কুৱেশ্যন আহোঁতে কৈছিলোঁ প্ৰথম যিটো আমাৰ ছেট আপলোড কৰিছিলোঁ তাতে কৈছিলোঁ তো আপোনালোকে নিউজ পেপাৰখন চাই থাকিব যিখিনি বৰ্তমান অসমৰ খেলুৱৈ বিভিন্ন শিতানত পদক লাভ কৰিবলৈ সক্ষম হৈছে সেইখিনিৰ ওপৰতে কুৱেশ্যন আহিব কমন কুৱেশ্যনবিলাক নাহে আজিকালি তো অস্মিতা চলিহাৰ কথা সুধিছে ইয়াৰ ৰাইট এনচাৰ কোনটো হৈ যাব অপশ্যন নম্বৰ এ তেওঁ বেডমিণ্টন খেলৰ লগত জড়িত নেক্সট দীপাংকৰ ভট্টাচাৰ্যৰ তলত কোনটো খেল খেলিছিলে দীপাংকৰ ভট্টাচাৰ্য গুৰুত্বপূৰ্ণ এজন অসমৰ খেলুৱৈ হয় কি খেল খেলিছিলে তেওঁ বেডমিণ্টন খেলিছিলে নেক্সট অসম চুক্তি স্বাক্ষৰিত সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে কালি আমি মুখ্যমন্ত্ৰীৰ কথা সুধিছিলোঁ অসম চুক্তিৰ সময়ত মুখ্যমন্ত্ৰী কোন আছিলে তো আজি প্ৰধানমন্ত্ৰীৰ কথা সুধিছে ইয়াৰ ৰাইট এনচাৰ কোনটো হৈ যাব অপশ্যন নম্বৰ চি ৰাজীৱ গান্ধী নেক্সট এটা কুৱেশ্যন চাওঁ অসমৰ আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তি এজন কোন আছিলে ৰাইট এনচাৰ ক'ব পাৰিব অপশ্যন নম্বৰ কোনটো হ'ব ডি ভূমিধৰ বৰ্মন আটাইতকৈ কম সময়ৰ বাবে হৈছিলে তেওঁ নেক্সট চাওঁ অম্লান বৰগোহাঁই কি খেলৰ লগত জড়িত অম্লান বৰগোহাঁই অসমৰ এজন খেলুৱৈ হয় টাইটল দেখিয়ে গম পাইছে তো কোন খেলৰ লগত জড়িত তেওঁ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ এথলেটিক্স খেলিছিল তেওঁ নেক্সট চাওঁ হলিচৰণ নাৰ্জাৰী কি খেলৰ লগত জড়িত এটা জনপ্ৰিয় নাম হয় তো কি খেলৰ লগত জড়িত তেওঁ অপশ্যন নম্বৰ চি ফুটবলৰ লগত জড়িত নেক্সট ৰঞ্জিতা গগৈ কি খেলৰ লগত জড়িত গুৰুত্বপূৰ্ণ ৰঞ্জিতা গগৈ অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব সাঁতোৰৰ লগত জড়িত তেওঁ হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয় খুব এটা গুৰুত্বপূৰ্ণ উৎসৱ হয় এইটো এটা হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয় ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ নাগালেণ্ডত পিছৰ এটা প্ৰশ্ন চাওঁ এলিফেণ্ট ফেষ্টিভেল অ'কে হস্তি উৎসৱ কোন ঠাইত অনুষ্ঠিত হয় ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি জয়পুৰত অনুষ্ঠিত হয় নেক্সট চাওঁ IPL 2024 বিজেতা কোন আছিলে আহিব পাৰে কুৱেশ্যন IPL ওপৰত তো ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি KKR মানে হৈছে কলকাতা নাইট ৰাইডাৰ্ছ CSK মানে হৈছে চেন্নাই ছুপাৰ কিংছ RR মানে হৈছে ৰাজস্থান ৰয়েলছ MI মানে মুম্বাই ইণ্ডিয়ানছ তো KKR 2024 চনত কি কৈছিলে খিতাপ দখল কৰিছিলে নেক্সট কৈলাশ আৰু মানস সৰোবৰৰ মাজৰ স্থলপথ
তলপথটোৰ তলৰ কোনটো বিকল্পৰ দ্বাৰা সৃষ্টি খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন ৰাইট এনসাৰটো ক'ব অপশন নাম্বাৰ ডি লিপু লেক পাছ বুলি কোৱা হয় কৈলাশ আৰু মানস সৰোবৰৰ মাজৰ স্থলপথটো তলৰ কোনটো বিকল্পৰ দ্বাৰা সৃষ্টি লিপু লেক পাছৰ দ্বাৰা সৃষ্টি নেক্সট চাওঁ আমি তলৰ কোনটো পাছে শ্ৰীনগৰক লেহৰ সৈতে পৃথক কৰিছে ওকে গুৰুত্বপূৰ্ণ ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ এ জুজিলা পাছে কি কৰিছে শ্ৰীনগৰক লেহৰ সৈতে পৃথক কৰিছে পিছৰ কোৱেশ্চনটো চাই লওঁ প্ৰধানমন্ত্ৰীক কোনে নিয়োগ কৰে পাৰিব আপোনালোকে এনসাৰটো দিব অপশন নাম্বাৰ এ ৰাষ্ট্ৰপতিয়ে পিছৰ কোৱেশ্চন চাওঁ ৰাজ্যখনৰ মুৰব্বী কোন আমি সকলোৱে জানিম ইয়াৰ ৰাজ্যপালে ৰাজ্যখনৰ মুৰব্বী হয় পিছৰ এটা প্ৰশ্ন চাই লওঁ দিন ই ইলাহি কোনে প্ৰৱৰ্তন কৰিছিলে গুৰুত্বপূৰ্ণ কোৱেশ্চন এইবিলাক তো ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ ডি আকবৰে পিছৰ এটা প্ৰশ্ন চাওঁ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক অপশন নাম্বাৰ বি শুদ্ধ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট এটা কোৱেশ্চন চাই লওঁ তো কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইসৰয়ৰ উপাধি প্ৰদান কৰা হৈছিলে তো চনটো ক'ব লগতে জনাও আপোনালোকক যদি ভিডিঅ'টো ভাল পাইছে কোৱেশ্চনৰ এনসাৰখিনি কোৱেশ্চন যদি বেষ্ট কোৱালিটিৰ পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰি দিব আন এজনৰ সুবিধা হোৱাকৈ ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ কোনটো বি 1858 চনত নেক্সট এটা কোৱেশ্চন চাই লওঁ পানিপথৰ দ্বিতীয় যুদ্ধ আকবৰ আৰু কাৰ মাজত অনুষ্ঠিত হৈছিল এইটো এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন ওকে ৰাইট এনসাৰ হৈ যাব অপশন নাম্বাৰ এ হিমু আকবৰ আৰু হিমুৰ মাজত হৈছিলে পানিপথৰ দ্বিতীয় যুদ্ধ নেক্সট পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ শাসনকালত হৈছিলে অপশন নাম্বাৰ ডি আকবৰ ওকে এই তিনিজনৰ এনসাৰ হ'ব আকবৰ নেক্সট চাওঁ বিক্ৰমাদিত্য বুলি কোনজন ব্যক্তিক কোৱা হয় তো বিক্ৰমাদিত্য বুলি চন্দ্ৰগুপ্ত টুক কোৱা হয় মনত ৰাখিব সকল চন্দ্ৰগুপ্ত নহয় চন্দ্ৰগুপ্ত টু নেক্সট এটা কোৱেশ্চন চাই লওঁ হালদিঘাটৰ যুদ্ধ ৰাজপুতসকলক কোনে নেতৃত্ব দিছিলে এখন খুব গুৰুত্বপূৰ্ণ যুদ্ধ হয় তো কোনে নেতৃত্ব দিছিলে ৰাজপুতসকলক অপশন নাম্বাৰ এ ৰাণা সাংগাই নেতৃত্ব দিছিলে চাণক্য কাৰ নাম তো জানিব এইটো কথা চাণক্য কৌটিল্যৰ আনটা নাম নেক্সট তৰাইন যুদ্ধত পৃথ্বীৰাজ চৌহান আৰু কাৰ মাজত অনুষ্ঠিত হৈছিলে এই যুদ্ধবিলাকৰ কথা কিন্তু আহিছে দেই পৰীক্ষাত বিভিন্ন পৰীক্ষাত আহে গুৰুত্বপূৰ্ণ হয় সেইকাৰণে ৰাখিছোঁ তৰাইনৰ যুদ্ধ কাৰ মাজত হৈছিলে চৌহান আৰু কাৰ মাজত হৈছিলে অপশন নাম্বাৰ এ মহম্মদ ঘুৰিৰ মাজত হৈছিলে প্ৰথম ঘূৰণীয়া মেচমেল কেতিয়া অনুষ্ঠিত হৈছিলে মেচমেল কেইখন চাব গুৰুত্বপূৰ্ণ হয় ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ এ নৱেম্বৰ 1930 ওকে নেক্সট এটা কোৱেশ্চন চাই লওঁ সাৰে জাহাঁ সে আচ্ছা গীতৰ ৰচক কোন পাৰিব এইটো অপশন নাম্বাৰ ডি মহম্মদ ইকবাল তেওঁ সাৰে জাহাঁ সে গীতটো ৰচনা কৰিছিলে মিৰি জীয়ৰী কাৰ ৰচনা হয় এইটো আৰু ইজি কুৱেশ্চন একদম আপোনালোকৰ বাবে অপশন নাম্বাৰ কোনটো হ'ব বি ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট হয় তেওঁ নেক্সট কোনখন গ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে এইটো ভুল হৈ আছে ওকে নেক্সট ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপশন নাম্বাৰ বি অলকানন্দ পিছৰ এটা প্ৰশ্ন চাই লওঁ গংগা চিলনী উপন্যাসখনৰ ৰচক কোন আছিলে এখন গুৰুত্বপূৰ্ণ উপন্যাস হয় ইয়াৰ ৰচক কোন আছিলে অপশন নাম্বাৰ এ লক্ষীনন্দন বৰা তো পিছৰ এটা কুৱেশ্চন চাই লওঁ দেওলাংখুই গ্ৰন্থৰ ৰচক কোন এখন খুব গুৰুত্বপূৰ্ণ গ্ৰন্থ হয় নহয় জানো বাৰু ইয়াৰ ৰচক কোন আছিলে অপশন নাম্বাৰ ডি ৰীতা চৌধুৰীয়ে দেওলাংখুইখন লিখিছিলে তো আমি লাষ্ট কুৱেশ্চনটোলৈকে আহিব বিচাৰিছোঁ যদি আপোনালোকে আগৰ পাৰ্টকেইটা চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত আপোনালোকে লিংক পাই যাব তো তাতে গৈ পেলাই চাই ল'ব পাৰিব হোৱাটছআপত আপোনালোকে জইন হ'ব বিভিন্ন ধৰণৰ নোট PDF তাতে লাভ কৰিব তো ইয়াতে সুধিছে চাহ জনগোষ্ঠীৰ ওপৰত আধাৰিত গ্ৰন্থ কোনখন তলৰ কোনখন গ্ৰন্থ মানে চাহ জনগোষ্ঠীৰ ওপৰত ভিত্তি কৰি পেলাই ৰচিত হৈছিলে তো ৰাইট এনসাৰ কোনটো হ'ব অপশন নাম্বাৰ এ আংৰাখন হৈছিলে দেই তো আজি ইমানতে শেষ কৰিছোঁ পাৰ্টটো তো আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব লাষ্ট আপোনালোকৰ যিকেইটা কুৱেশ্চন আহিবলগীয়া আছে পাৰ্ট আহিবলগীয়া আছে সোনকালে আপলোড কৰি দিম ধন্যবাদ